কাপোৰ ল'ব গৰমৰ কাপোৰ ঠাণ্ডাৰ কাপোৰ লেডিজ পেণ্ট চাৰ্ট স্পৰ্টিং কাপোৰ ল'ব কাপোৰ এইটো আহিলেই নে কি আহিলে এবাৰ শুনিছিলোঁ কাপোৰ লাগে কাপোৰ লাগে কাপোৰ লাগে শুনি আছিলোঁ নাই কাণখনতহে কিবা হৈছে মা হা তোৰ কি হৈছে এনেকৈ জুমি জুমি এনেকৈ কি কৰি আছে এজনী তই নাজান কি হ'ল সেই যে কাপোৰ যে লৈছিলি যে মিক্স পাতৰ যে কাপোৰ যে লৈছিলোঁ কি হ'ল এই বেপাৰীটোক আজি এয়া সি কৈছিলে নহয় বোলে বাইদেউ মই 3বাৰ আহিলোঁ আপোনাৰ ঘৰলৈ পইচা দিবলৈ বাকীকৈ যে কাপোৰ ল'লোঁ যে সি 3 দিন আহিলে ল'ৰাটো বুজিছ মই তাক এই বুদ্ধি কৰি পঠিয়াই আছোঁ সেইদিনাখন মাজতে যে আহিছিলে মোক চব ভাইটি মোক গোটৰ পইচা দিবলৈ আছে আৰু বন্ধন গোটৰ মই তোমাক পিছৰ কোবত পইচাটো দি দিম দিয়া পিছৰ কোবত আহিলে ক'লোঁ বোলো ভাইটি মোক প্ৰেছাৰ বুজিছেনে পেটৰ বিষ মই আৰু পইচা উঠাবই পৰা নাই পোষ্ট অফিচলৈ যাব পৰা নাই মই তোমাক পিছৰবাৰ পইচা দি দিম এইবাৰ সি কৈছে বাইদেউ মই 3বাৰ আহিলোঁ আৰু এতিয়া মই 4 নম্বৰবাৰ আহিলে কিন্তু মোক আপুনি পইচাটো যেনে তেনে দিব লাগিব এতিয়া মানে সি আজি অহা তাৰিখ দিছিলে গম পাইছ আজি আহিব সি আহিব সেই সি এইটো সময়তে আহে মানে মোৰ মানে কাণখনে বাজি আছে নহয় কাপোৰ কাপোৰ বুলি মই কাণত মানে কিবা এটা বাজি আছে তাকে মানে এতিয়া পইচা নাই পইচা থাকিলে তাক দিম নেকি যাওক এনেকৈ 6 মাহমান এই এনেকৈ অৰুণোদয় পালে তেনেকৈ 200-300কৈ জমা কৰি 2400 যেতিয়া হ'বগৈ তেতিয়া তাক দিম 6-7 মাহৰ মূৰত আধাটো দিম এতিয়াতো আহিব এইটো কি কৰিবি এতিয়া কি কৰিবি মানে মই ঘৰত নাই বুলি তই কবি আকৌ তই এইখিনিতে বহি থাকিবি বুজিছ ক'ব লাগিব এতিয়া কবি বোলে মামাহঁতৰ ঘৰলৈ গৈছে আমাৰ আইতা একে খুব অসুখ যোৱা থোৱা অৱস্থা মায়ে মানে খবৰ ল'বলৈ গৈছে সেই বুলি পেলাই কবি বুজিলি নে তাক মই পইচা দিম কাপোৰ একদম পিন্ধি যেতিয়া পুৰণা হ'ব সি তেতিয়া পাবগৈ আৰু বুজিছ হ'ব দে তই যা ভিতৰতে থাকে মই আহিলে কৈ দিম বা তই কবি হা মই কৈ মায়ে দিম নাই বুলি কবি আকৌ তই মোক আকৌ ইংগিত দিবি হ'ব যা মই এই আইনা দি জুমি চামেই নহয় সি মোক যা ধৰা পেলাব মই কিন্তু আহিলোঁ যা এইখিনিতে বহি থাকো আহিলে গম পাবি বাইদেউ ঘৰত আছেনে তোমাৰ মা ঘৰত আছেনে নাই মা নাইকিয়া নহয় ওলাই গ'ল তোৰ মাতত মোৰ বাকী পইচা পাবলগীয়া আছে পইচা পাই নেকি মাটো এতিয়া ঘৰত নাই মামাহঁতৰ ঘৰলৈ গ'ল 2-3 দিনৰ পিছতহে আহিব কোন ল'ৰা এইটো 2400 টকা পাবলগীয়া আছে তোমাৰ মাৰ তাত কৈছিলে তো দিম বুলি আজি আকৌ তোমাৰ মা নাই এতিয়া নহয় মা এই মামাহঁতৰ ঘৰত বিশেষ দৰকাৰ এটাত গ'লগৈ কিবা মামাটো কিবা গা বেয়া সেইটো কাৰণে মায়ে মানে ৰাতিপুৱাই গ'লগৈ বোধহয় কাপোৰ বেচা ল'ৰা যেন পাওঁ আপুনি নহ'লে এটা কাম কৰক আৰু এসপ্তাহমানৰ পিছত আহক আৰু কিমান ঘূৰি আহিবই লাগিব এতিয়া কি কৰিব এতিয়া মা ঘৰত নাইকিয়া মোৰ হাততো পইচা দি থৈ যোৱা নাই মই দিবলৈকো মোকতো জবান দিছিলে আজি দিম বুলি এতিয়াতো সেইটো মামা এতিয়া গা বেয়া ফোন আহিলে আৰু গুচি গ'লগৈ এতিয়াতো পইচাটো আপোনাক দিব নিদিয়া নহয় পইচা পাতি পায়নে নে কিয়েই নে ৰচোন তাক মই কথাটো সুধিব লাগিব তেতিয়াহে গুমৰ ভাগটো ওলাব ফোন আহিছে বেমাৰী মানুহটোক আৰু এতিয়াতো আপোনাৰ পইচাটোৰ কাৰণে ৰখি থাকিলে নহয় দিয়কচোন তুমি ফোন এটা কৰি সোধাচোন আৰু মাহঁতৰ ফোন নাই নহয় তোৰ মামা ঘৰত আছে মামাহঁতকতো আছে কিন্তু এতিয়া মামাহঁতৰ ঘৰত মামাৰতো গা বেয়া নহয় এনেকৈ ফোন মাৰি দিলে ভাল নাপাব নহয় হ'ব দিয়ক আপুনি বেয়া চেয়া নাপাব আৰু এসপ্তাহ পিছত আহিব মই মাক ক'ম বাৰু মা নাথাকিলেও মোৰ হাতত পইচা কেইটা দি থৈ যাবলৈ মই দি দিম লাগিলে আপোনাক ক'বানে দিবলৈ হা হ'ব ক'ম দিয়ক ইমান ঘূৰাই নে হ'ব দিয়ক বেয়া নাপাব আৰু কি কৰিব এতিয়া দৰকাৰ হ'ল যাবলগীয়া হ'লে আৰু এবাৰ আহিলে ঘূৰি নাযাওঁ কিন্তু হ'ব দিয়ক যাওক আৰু 7 মাহমান ঘূৰিবি এনেকৈ তই গ'ল বেপাৰী গ'ল গ'ল পঠিয়ালোঁ দে ভালেই কৰিলি দে মই যে আকৌ সি আহক কেনেকৈ 6 মাহমান ঘূৰাম বুজিছ 6 মাহমান ঘূৰাম হেৰি তই কি কৰিলি মামাহঁতৰ ঘৰলৈ গৈছোঁ মামাহঁতৰ ঘৰলৈ গ'ল বুলি কৈছোঁ বোলো মামাৰ বেমাৰ ফোন কৰিলে এই উৎপাতকৈ গ'লগৈ আৰু ভালেই কৰিলি বা আপোনাকে কাপোৰ ল'ব কাপোৰ ল'ব গৰমৰ কাপোৰ ঠাণ্ডাৰ কাপোৰ ভাইটি কথা এটা কৈছোঁ আচ্ছা ৰ'বাচোন তোমাক মই দেখিছোঁ আজি তুমি 4-5 দিনমান এই ঘৰলৈ আহি আছে কি কথাটো কি বাৰু কোৱাচোন ঘৰতে
তোৰ বাইদেৱে কাপোৰ লৈছিল বাকী অঁ আজি পইচা দিম কালি পইচা দিম পৰহিলে দিম ঘূৰাই ঘূৰাই আজি দিয়াৰ কথা আছিলে অঁ কিন্তু মাৰে বোলে ঘৰতেই নাই হয় নেকি তোমাক মানে আজি এই কেইমাহমান হ'ল ঘূৰোৱা বাৰু 6 মাহমান হৈ গ'ল 4-5 দিন ঘূৰালে মোক 6 মাহ 6 মাহমান হ'ল পইচা পোৱা কিমান তুমি কচোন 2400 তোমাক দিয়া নাই তুমি এই আহোঁতে যাওঁতে তোমাৰ পইচা কিমান খৰচ হ'ল হে কিমান খৰচ হ'ল কচোন এই সেই গতিকে চাই বুজি মানুহে বেপাৰ কৰিব লাগে আৰু বাকী তুমি কিয় দিয়া বাকী দি এতিয়া গম পাইছানে তোমাৰ কি গতি হৈছে তোমাৰ এই যিকেইটা পইচা পোৱা তাতকৈ তোমাৰ আধা পইচা তোমাৰ এই বাছৰ ভাড়াতে গ'ল হয়নে নহয় কোৱাচোন হয়, হা হয়। এইবিলাক কাম কেতিয়াও কৰিব নালাগে গতিকে মানুহ চাই বুজি তোমালোকে বেপাৰ কৰিব লাগে এই 5 আঙুলি সমান নহয় গতিকে সকলো মানুহ কেতিয়াও সমান নহয় কথাটো গম পাইছা নাই এতিয়া তোমাক দেখি মোৰ বেয়া লাগিছে নহয় তোমাৰ নিচিনা এটা ল'ৰাই এনেকুৱা এটা কাম কৰি খাই আছা ঘৰখন চলাই আছা তেনেকুৱা ক্ষেত্ৰত যদি মানুহে তোমাৰ বাকী নি আজি 4 মাহ 5 মাহ 6 মাহলৈকে পইচা নিদিয়ে তুমি কেনেকৈ চলিবা কোৱাচোন এইখিনি আমাৰ কাষ্টমাৰবিলাকে বুজিব লাগে হে তোমাক মানে ঘূৰাই যেতিয়া কি ঘৰত মানুহ নাই বুলি কৈছে নাই বুলি কৈছে ঘৰত নাই হয় নেকি দেখিছা গম পালা নাই এতিয়া গম পালা এইবিলাক বেপাৰ কেতিয়াও নকৰিবা আৰু এটা কাম কৰিব লাগিব তুমি মোৰ লগত যাব লাগিব মই সেই মানুহজনীক গৈ কমগৈ পইচাকেইটা কিয় দিয়া নাই তুমি যাবা নে নোযোৱা ঘৰত নাই হা ঘৰত নাই বোলে ঘৰত থাকক নাথাকক ঘৰত যোন আছে মই তাকে কমগৈ গম পাইছা তুমি লগত যাবা নে নোযোৱা যাম হা যাবা গতিকে ঠিক আছে পইচা কিমান পোৱা 2400 পোৱা ব'লা তুমি ব'লাচোন মোৰ লগত ব'লা আহা 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 ইন্দ্ৰ ককাইদেউৰ লগত সেই বেপাৰীটো দেখিছোঁ এইটো আহিছে দেখোন এইফালে কেলেবা আহিছে মোক আকৌ দেখিবও পাৰে নহয় মই সেই যাওঁ বুজিছোঁ নাই মই নাই বুলি কবি দেই মোক সুধিলে নাই বুলি কবি এই বোলো ৰচোন ৰ আহ এই ৰচোন এই তোৰ পৰা বোলে এই ল'ৰাটোৱে 2400 টকা পায় অঁ পাই মই দিম তাক মানে পইচাকেইটা মোৰ মানে পইচাকেইটা উঠাব পৰা নাই যে বেংকৰ পৰা দিম কি দিম কথা কৈ আছ আজি ল'ৰাটো কিমান বাৰ আহিল কেইবাৰ আহিল আজি বোলে 6 মাহ হ'ল তোৰ ওচৰলৈ তাঁত বাতি কৰোঁ তই পইচাকেইটা দিয়া নাই হা কিয় দিয়া নাই মই নিদিওঁ বুলি কোৱা নাই নহয় তাক পইচাকেইটা দিমতো মই উঠাব পৰা নাই এই লিংক পোৱা নাই যে বেংকত লিংক পোৱা নাই কথা আজি 6 মাহে বেংকত লিংক নাইকিয়া হ'ল কথা ক'বলৈ আহিছোঁ মিছা কথা কৈ শেষ কৰি দিলি মানে কৈছোঁ নহয় এই তহঁতৰ ঘৰখনো শেষ কৰিলে আমাৰ এই গাঁওখনো শেষ কৰিলি তই ইমান মিছা কথা কৈছ আজি 6 মাহে বেংকত লিংক নাইকিয়া এই ল'ৰাটোৱে যে ডেকা ল'ৰা এটা কাপোৰ ব্যৱসায় কৰি যেনে তেনে চলি আছে মইতো চব কথা ঘৰৰ পৰা শুনি আছোঁ নহয় হা কিয় দিয়া নাই পইচাকেইটা ইমান বদমাছ তোৰ চালা তোৰ কি নাই তোৰ হা কিয় কচোন বাৰু লাজ নালাগে নে মান সন্মান অকণমান বচাই চলিবলৈ চেষ্টা কৰিবিচোন গাঁৱত থাকক যেতিয়া তোৰতো মান সন্মান নাই আমাৰ গাঁওখনৰ নাই হা হেই পইচাকেইটা এতিয়া দিয়া নি ভালে ছোৱালী এই হেৰিয়াতে মিক্সেপৰ ভিতৰতে মই টকা এই 2500 টকা এটা থৈছিলোঁ তই 2400 টকা এটা লৈ আহে যা হ'ব দে মই লৈ বয়সত তোৰ জ্ঞান নহ'লে আমি আৰু একে নিদিওঁ বুলি কোৱা নাই নহয় দিম বুলিয়ে কৈছোঁ আৰু এতিয়া মানে এই অকণমান নাকত বিপদ গৈ আছিলে যে কথা ক'বলৈ আহিছ এইটো ল কথা ক'বলৈ আহিছ বদমাছ চব চালামি চলি আছ দে পেকেট দে লোৱা ভাইটি লোৱা ভাইটি এই পইচা লোৱা আৰু এটা কথা মনত ৰাখিবা মানুহ চাই চিতি ব্যৱসায় কৰিবা সকলো মানুহ কিন্তু সমান নহয় গম পাইছা নাই এই শ্ৰেণীৰ মানুহ এনেকুৱাই ইহঁতে পৰৰ পালে জ্বৰ গাৰু খায় গতিকে সাৱধানে থাকিবা কথাটো গম পাইছা নাই হা হা থাকিব মোৰ কথাটো মনত হা ব'লা আহিছোঁ আমি সঁচাই দে ঐ ছোৱালী ইন্দ্ৰ ককাইদেৱে যিখিনি কথা ক'লে সঁচা কথাই কৈছে তাৰোতো এখন সংসাৰ আছে সি এইটো বিক্ৰীটো কৰি খাইছে কাপোৰৰ বেপাৰটো কৰি পেলাই খাইছে কিনো মানে মূৰত খেলালে জানো আৰু এইডাল আৰু আজি দিন কালি দিন ভাবি দিয়ে দিব লাগিছিলে হে ভগৱানে আমাকো মাফ নকৰিব বুজিছনে ঠিকে আছে দে ককাইদেৱে খুব ভাল কথাই কৰি গৈছে সিটো চলিব লাগিব সি এইটো কৰিয়ে সংসাৰখন চলাইছে আমাৰ বহুত ভুল হৈ গ'ল দে আৰু আজিৰ পৰা এনেকুৱা কাম নকৰোঁ আৰু বুজিছনে নকৰিবি পইচা থাকিলে লগতে ল'বি ঠিকে আছে দে